অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে প্ৰতি বছৰে ৰঙালী বিহুৰ উলগ জনাই শাখা সাহিত্য সভাবিলাকৰ যোগেদি নিজ নিজ অঞ্চলৰ কিছুমান বিশিষ্ট ব্যক্তিক গামোচা আৰু উলগনি পত্ৰৰে সম্ভাষণ জনোৱা পৰম্পৰা চলি আহিছে। জালুকবাৰী সাহিত্য সভাৰ তৰফৰ পৰা আজি 18 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত জালুকবাৰীৰ গাড়ীগাঁৱৰ একান্ত অনুৰক্ত বেগম, মেৰী হুছেইন, খুৰছেদ আলী, হৰেন্দ্ৰ নাথ দাস আৰু যজ্ঞে বালা পাঠকক উলগনি পত্ৰ আৰু গামোচাৰে সম্ভাষণ জনোৱা হয়। সভাপতি শ্বৰীফ উল্লাহ, উপসভাপতি ডাক্তৰ ভৱেশ দাস, সম্পাদক অমিতাভ ঠাকুৰীয়া, সহ সম্পাদক খনিন ঠাকুৰীয়া, জ্যোৎস্না আলী, ৰঞ্জন পাটোৱাৰী আৰু বিশ্বজিৎ বৰ্মনে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। কাৰ্যসূচীৰ অন্তত অলপতে স্বৰ্গগামী হোৱা সাহিত্য সভাৰ এগৰাকী অন্যতম সদস্য মহিম চন্দ্ৰ দাসৰ বাসভৱনত সোমাই সাহিত্য সভাৰ সদস্যসকলে দাসৰ পৰিয়ালবৰ্গৰ খবৰ লোৱাৰ উপৰিও মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম।